তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। ব্ৰেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যেন সন্তুষ্টি নাহে। ৰিলিজ প্লেন চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব। ৰক্ষাই পোৱা নাই চাগে তুমি। সেইকাৰণে এটাও ফোনো নাই ইমান দিনে। দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনাৰ ৰিলিজৰ আগত কণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায় আছোঁ বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন পাৰ হৈ গ'ল, তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰি আছে গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত যেন পাৰ হৈ গৈছে ক'ব নোৱাৰা। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈ গৈছে ক'ব নোৱাৰোঁ একো। মই আছোঁ নে নাই নিজেই বুজি পোৱা নাই। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এতিয়া আৱেগিক পোষ্ট। যিহেতু জুবিন গাৰ্গৰ এখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন ছবিগৃহত আহিবলৈ আৰু বেছি দিন নাই। ইতিমধ্যে ছবিখনৰ যি ট্ৰেইলাৰ চাই ইতিমধ্যে প্ৰত্যেকজনেই কান্দি উঠিছে। আৰু ইতিমধ্যে অনলাইন বুকিং আৰম্ভ হৈছে ছবিখনৰ কাৰণে। কিন্তু টিকট যেন খুব ভাগ্যৰ ফলতহে দৰ্শকসকলে পাবলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰ এখন সপোনৰ চিনেমা খুব কম দিনৰ ভিতৰতে ছবিগৃহত আহিছে, সকলোৱে চাব। আৰু গৰিমা শইকীয়া গাৰ্গে এই বিশেষ পষ্টি সামাজিক মাধ্যমত লিখিছে জুবিন গাৰ্গৰ অনুপস্থিতিত। কাৰণ জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত কেনেকুৱা হৈ পৰিছে গোটেই পৰিস্থিতিবোৰ, অসমখনৰ পৰিস্থিতি কেনেকুৱা হৈছে আমি প্ৰত্যেকজনেই উপলব্ধি কৰিছোঁ। গতিকে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ আগৰ যিবোৰ চিনেমা, মিছন চাইনাই হওক বা আগৰ যিবোৰ চিনেমা আছিল, সেই চিনেমাৰ কামবোৰ কিদৰে কৰিছিল, কিদৰে তেওঁৰ আহৰি পোৱা নাছিল চিনেমাৰ কামবোৰ কৰি কৰি, সেই কথাবোৰ তেওঁৰ মনত পৰি এতিয়া সামাজিক মাধ্যমতে এইদৰে তেওঁৰ মনৰ কথাবোৰ লিখিছে। ক'বলৈ বিশেষ আৰু একো ভাষা নাই। এটাই কওঁ, জুবিন গাৰ্গে ন্যায় পাওক। তেওঁ ন্যায় পাবই লাগিব। ঘটনাটোৰ লগত জড়িত থকা যিসকল দোষী আছে, দোষীসকলে যেন কঠোৰতকৈও কঠোৰ শাস্তি পাওক, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে আহক, অসমীয়া ছবি জগতখন আগুৱাই লৈ যাওক। জুবিন গাৰ্গৰ যি সপোন অসমীয়া ছবি জগতখনক লৈ, আমি জুবিন গাৰ্গৰ সেই সপোনবোৰ প্ৰত্যেকজনে মিলি সফল কৰোঁ। জাষ্টিছ ফৰ জুবিন। সকলোৱে মাত মাতিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ, পুনৰ লগ পাম।